কাজিৰঙাত বাইক চাফাৰী, বৰ্তমান হাতী চাফাৰী, জীপ চাফাৰী একো নাই। আৰু মই মোৰ নতুন এমটিখনেৰে সেয়া চাফাৰী কৰা নহয় যেন এনেই ওলাই আহিছোঁ। আৰু ভাবিলোঁ আহি যেন একেবাৰে হাবিতে সোমাই পৰিলোঁ। এখন কাজিৰঙা যেন ইয়াত এতিয়া বাঘ বা গড় ওলাই নাহিব। এনেকুৱা লাগিছে যেন মানে বাঘ, হাতী, গড় এইবিলাক ওলাই আহিব। গতিকে ইয়াত বেছি সময় কৰিব নোৱাৰি। গতিকে মই আগুৱাম নে পিছুৱাম ভাবিবই পৰা নাই। চ' ৰিয়েলি ভেৰি এমেজিং মুমেণ্ট। গণৰ সলনি যেন গৰুহে দেখা পাওঁ। চৌদিশে কেৱল গৰু আৰু গৰু, পথে পথে। এই পথেৰে কাজিৰঙাৰ মাজলৈ সোমাই যাব পাৰি। আপোনালোকে যে দেখিছে পিছফালে এইখন মেইন গেট হয়, আৰু এই মেইন গেটখনৰে আপোনালোকে হাতী চাৱাৰী, জীপ চাৱাৰী, সকলো ধৰণৰ চাৱাৰী কৰিব পাৰে। আৰু বৰ্তমান বন্ধ আছে। আৰু এক বিশেষ সূত্ৰৰ পৰা জনামতে অচিৰেই ইয়াৰ মেইন গেট খুলি দিয়া হ'ব। ভ্ৰমণৰ বাবে সকলোৱে সোমাব পাৰিব। এইবিলাকত জন্তু আহে নেকি? আহে এইফালে। এইবাৰ কি জন্তু আহে? গড় আৰু হাতী আহে, বাঘো আহে নেকি? বাঘ এইফালে নাই এতিয়া। অঁ, তোমাৰ ঘৰ ইয়াতে নে? অঁ, ইয়াত মানে গাঁও আছে? আছে। অঁ, গাঁও আছে ন? এইবিলাকত মানে আহে? আহে। সোমাব যিহেতু নোৱাৰিলোৱে, ইয়াৰ পৰাই ভিউ এটা লৈছোঁ। পিছলৈ আহিম চাগে চাবলৈ, চাৱাৰী, হাতী, জীপ যিকোনো এটা ল'বলৈ। এতিয়া ইয়াৰ পৰাই এটা ভিউ লৈছোঁ। কেনেকুৱা, কিমান সুন্দৰ পৰিৱেশ কাজিৰঙা। জন্তু নেদেখিলেও যেন ইয়াৰ পৰিৱেশেই এক সুকীয়া। এয়া হৈছে কাজিৰঙাৰে মেইন গেট, আৰু এই গেটটোৱে সোমাই গৈ সেই মুখ্য দুৱাৰ পাব পাৰি। এয়া কাজিৰঙা অৰ্কিড পাৰ্কৰ মুখ্য দুৱাৰ, বেক চাইডৰ দুৱাৰ এইখন। অলপ আগত এখন দুৱাৰ আছে, মেইন দুৱাৰ। এইপিনে গৈ অৰ্কিড পাৰ্ক পাব পাৰি। আৰু অৰ্কিড পাৰ্কলৈ গৈ আছোঁ। গৈ থাকোঁতেই বানপানী, ৰাস্তাত বানপানী, যাব নোৱাৰি। এই পানীখিনি পাৰ হ'লেই সিপাৰে অৰ্কিড পাৰ্কৰ মুখ্য দুৱাৰ। ইয়াত চাইনবোৰ্ডখন যে দেখিছে, ইয়াত পাৰ্কিং, অৰ্কিড পাৰ্কলৈ অহা লোকৰ পাৰ্কিঙৰ ব্যৱস্থা ইয়াত। অকণমান আগত গৈ এই যে গেটটো দেখিছে, এইটো অৰ্কিড পাৰ্কৰ গেট হয়। আৰু এইপিনে মেইন গেট। সুধিলোঁ 100 টকা টিকট সোমাব পাৰি, কিন্তু মোৰ সময় নহয়। এতিয়া 3:15 গৈছে। চ' মই ঘূৰি আহিলোঁ, নোসোমালোঁ। ভৱিষ্যতে কেতিয়াবা সোমাম। আজি সোনকালে যাবহে লাগে, কাৰণ মই টিয়কলৈ যাব লাগিব। টিয়কলৈ সময় 3 ঘণ্টা, 3.5 ঘণ্টা, 4 ঘণ্টামান লাগি যাব। গতিকে ৰাতি হৈ যাব, সেইকাৰণে আজি সোমোৱা নহ'ল। আৰু ইফালে এখন ৰিজৰ্ট, খুব সুন্দৰ ৰিজৰ্ট, ভৱিষ্যতে সোমোৱাৰ পৰিকল্পনা আছে। এইখন কি সুন্দৰ, ভিতৰৰ ফালে সোমোৱা আজি সময় নহয়। গতিকে আজি এতিয়া সোনকালে যাব লাগে। উভতনিৰ বাটত এয়া বোকাখাতৰ এটা জামাই মছজিদ, বোকাখাত টাউন মছজিদত সোমালোঁ। সোমাই ইয়াত আচৰৰ চালাতৰ বাবে অপেক্ষা কৰিছোঁ। চালাত আদায় কৰি ওলাই আহিছোঁ। ওলাই আহি এতিয়া যাব আহিছোঁ। বৰষুণ দিছে। মই বাইকৰ ওচৰত বৰষুণত তিতিলোঁ, গাৰ কাপোৰ গাতেই শুকাল বতাহত। আৰু এতিয়া চাহ খাই ওলাই আহিলোঁ এখন দোকানৰ পৰা। আকৌ এইফালে নুমলীগড়ত ৰখিছিলোঁ। আৰু আজি নুমলীগড় টাউনত PM আহিছিল, সেইকাৰণে গোটেই ৰাস্তা ব্যস্ত হৈ পৰিছে। এইফালে চাওক, গোটেই ৰাস্তা ব্যস্ত। এইপিনে নুমলীগড় টাউনৰ ফালে সোমাই যায়। নুমলীগড় যি তেল শোধনাগাৰ, তালৈ সোমাই যাব পাৰি। আৰু তাৰ ওচৰতে PM আহিছিল, সেইকাৰণে গোটেই ৰাস্তা আজি ব্যস্ত। উভতনিৰ বাটত আকৌ এয়া কাজিৰঙা ইউনিভাৰ্চিটিত সোমাব বিচাৰিছিলোঁ, কিন্তু সময় নাই, নিশা হৈ আহিছে। গতিকে সোনকালে যাব লাগে। গতিকে মেইন গেটৰ পৰা উভতি আহিলোঁ। এয়া মেইন গেটৰ পৰা উভতি আহিলোঁ। উভতনিৰ বাটত অকণমান আগত ৰাইট চাইডে চুকাফা সমন্বয় ক্ষেত্ৰ,
এয়া চুকাফা সমন্বয় ক্ষেত্ৰৰ মুখ্য দুৱাৰ সোমাম বুলি ভাবিছিলোঁ, কিন্তু নিশা হৈ আহিব ধৰিছে, সেইকাৰণে আজি নহ'ব, ভৱিষ্যতে কেতিয়াবা পৰিকল্পনা কৰিম। গতিকে উভতি আহিলোঁ। এক্সিডেণ্ট ক'ত কেনেকৈ হৈ যায় কোনেও গম নাপায়, গতিকে আমি সদায় সাৱধানে গাড়ী মটৰ চলাব লাগে। এই কাৰখন চাওকচোন, এক্সিডেণ্ট হৈ কেনেকৈ ভাঙি গৈছে, কেনেকৈ সোঁফালৰ লাইটটো ভাঙি গৈছে, আইনা ভাঙি গৈছে। গতিকে আমি সদায় গাড়ী মটৰ সাৱধানে চলাব লাগে। এয়া যোৰহাট ISBT, তাত খাই লৈ ঘৰলৈ ঘূৰিলোঁ আৰু 30 কিলোমিটাৰ। শেষত আহি পালোঁ তিয়ক জগদুৱাৰ পেট্ৰল পাম্প, আৰু এই পেট্ৰল পাম্পত পেট্ৰল ভৰাব আহিলোঁ। পেট্ৰল ভৰাই গম পালোঁ যে গাড়ীখনে আজি বৰ্তমান 1 লিটাৰত 55 কিলোমিটাৰ দেখুৱাইছে, 55 কিলোমিটাৰ মাইলেজ দিছে। গতিকে MT-15 ইজ দ্য বেষ্ট বাইক ফৰ স্মাৰ্ট ৰাইডিং।